তিনিচুকীয়াৰ গুইজানত ভুৱা নথিৰে পঞ্চায়ত সভানেত্ৰী জিকাৰ গুৰুত্বৰ অভিযোগ 4 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পায়েল দাসৰ বিৰুদ্ধে 7 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য সঞ্জয় দাসে উত্থাপন কৰিছে এই অভিযোগৰ পিছতো গুৰুত্বহীন তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নিল পালৰ বিগত 5 মাহে গুৰুত্ব নিদিয়াৰ ক্ষোভিত হৈছে এতিয়া পঞ্চায়তৰ ৰাইজ। পুনৰবাৰ উল্লেখ কৰিছো তিনিচুকীয়াৰ গুইজানত ভুৱা নথিৰে পঞ্চায়ত সভানেত্ৰী জিকাৰ গুৰুত্বৰ অভিযোগ উঠাইছে এতিয়া 4 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পায়েল দাসৰ বিৰুদ্ধে এতিয়া অভিযোগ উঠিছে 7 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য সঞ্জয় দাসে উত্থাপন কৰিছে এই অভিযোগৰ পিছতো গুৰুত্বহীন কিন্তু তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নিল পালৰ বিগত 5 মাহে গুৰুত্ব নিদিয়াৰ অভিযোগ এতিয়া উঠিছে এই স্বপ্নিল পালৰ বিৰুদ্ধে আৰু এতিয়া এই বিষয়ক লৈ ক্ষোভিত হৈছে ৰাইজসকল। গুইজান পঞ্চায়তৰ সভানেত্ৰীৰ পায়েল দাস বৰ্তমানৰ পায়েল দাস আসলতে তেওঁ অনুসূচিত জাতিৰ এগৰাকী মহিলা আৰু গুইজান পঞ্চায়তৰ যিটো সভাপতিৰ আসন সেইটো অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত এই বিষয়টো লৈ আসলতে জিলা উপায়ুক্ত মহোদয়ক আমি ইতিমধ্যে ৰাইজে আবেদন কৰিছিল কিন্তু জিলা উপায়ুক্ত মহোদয়ে এতিয়ালৈকে কোনো ধৰণৰ আজি 5 মাহে হৈ গ'ল কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু যেহেতু আমাৰ অসম অনুসূচিত জাতি পৰিষদৰ সভাপতি মহোদয় ইতিমধ্যে তেওঁলোকে ভেৰিফাই কৰি দিছে যে তেওঁ অনুসূচিত জাতিৰ লোক নহয় তেওঁৰ ওপৰত উপায়ুক্তয়ে বিহিত ব্যৱস্থা ল'ব লাগে তাৰ পিছতো উপায়ুক্ত মহোদয় নীৰৱে বহি আছে আৰু দ্বিতীয়তে তেওঁ বাল্য বিবাহতো পৰিছে তেওঁ দেখাইছে যে লফুলি মেৰিট কৰিছে 30/5/2010 বিয়া পাতিছে আৰু 18/8/2010 তেওঁৰ এটা বাচ্চা জন্ম হৈছে গতিকে এই কিছুমান স্পৰ্শকাতৰ বিষয় আছে এটো ৰাইজে জানিব লাগে যে তেওঁ কিমান জালিয়াতি কৰিছে তৃতীয়টো হৈছে তেওঁ আমাৰ নমিনেশ্যন পেপাৰত তেওঁ দাখিল কৰিছিল এইখিনি মই যিখিনি কৈছোঁ সেইখিনি নমিনেশ্যন পেপাৰ এইখিনি মই চাৰ্টিফাই কপি ওলাইছিলোঁ নমিনেশ্যন পেপাৰত তেওঁ দাখিল কৰিছিল যে তেওঁ HSLC পাছ বুলি ডেট দিছে ইয়াৰ দিছে তেওঁ নম্বৰ দিছে তো সেই নম্বৰ যেতিয়া সাৰ্চ কৰা গ'ল দেখা গ'ল তেওঁ পাছ কৰা নাই আৰু মই নিজে ৰিজাল্ট তেওঁৰ পৰা স্কুলৰ পৰা মই ওলাইছোঁ বেলেগ সোৰ্সত ওলাইছোঁ কিন্তু তেওঁ হেতু HSLC পাছ কৰা নাই চতুৰ্থতে তেওঁ আৰু এটা ইন্টাৰেষ্টিং তেওঁ নিজৰ জন্মৰ তাৰিখ বেলেগ হ'ব পাৰে জানো এটা আপোনাৰ জন্ম তাৰিখটো কি দুটা হ'ব পাৰে জানো যিকোনো এটাই হ'ব পাৰে কিন্তু তেওঁৰ কাগজ পত্ৰ